আমাৰ চাৰিগাঁও কলা মন্দিৰৰ সূৰ্যোদয় সংঘৰ এই যিটো প্ৰেক্ষাগৃহ, এইটো শতাব্দী প্ৰাচীন, ইয়াৰ ইতিহাস আছে। এই প্ৰেক্ষাগৃহটিৰ এই মঞ্চটিয়ে শত সহস্ৰ শিল্পী সুলভ মনৰ সৃষ্টি কৰিছে। আজি পৰ্যন্ত 100 বছৰ ধৰি অৰিহণা যোগাই আছে। গতিকে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি আৰু চাৰিগাঁৱৰ ৰাইজৰ প্ৰতি সদায় শ্ৰদ্ধা আছে। মই প্ৰায়ে আহি থাকোঁ চাৰিগাঁৱলৈ, আৰু এতিয়া প্ৰাৰম্ভিকভাৱে 7 লাখ টকাৰ আমাৰ সাংসদ পুঁজিৰ পৰা ইয়াৰ ৰংগমঞ্চৰ উন্নয়ন সাধনৰ বাবে দিয়া হৈছে। আজি আকৌ নতুনকৈ ইয়ালৈ আহি আকৌ পুনৰ 2.5 লাখ টকা, সৰ্বমুঠ 9.5 লাখ টকাৰ সাংসদ পুঁজিৰ পৰা আমি আগবঢ়াইছোঁ। এইটো এটা প্ৰাৰম্ভিক পৰ্যায়ত আমি অৰিহণা আগবঢ়াইছোঁ। আমি ভাবোঁ যে স্থানীয় ৰাইজ তথা বিভিন্ন সংস্থাৰ সহযোগত এই শতাব্দী প্ৰাচীন আমাৰ এই ঐতিহ্যমণ্ডিত সাংস্কৃতিক চৰ্চা কেন্দ্ৰটোৱে সকলোৰে সহযোগত পূৰ্বৰ দৰে সদায় উদ্ভাসিত হৈ থাকিব। ইয়াৰ ক্ষেত্ৰত উত্তৰ পূব 2000 স্থান আছে, কিন্তু বাহনা খেল প্ৰদৰ্শন আজি উপেক্ষিত হৈ আছে। মানে কি ক'ব আপুনি? উন্নয়ন ইয়াত আচলতে আমাৰ স্থানীয় ৰাইজে যথেষ্ট কষ্ট কৰিছে। আমাৰ স্থানীয় বিধায়ক বা সাংসদসকলেও যিমান পাৰি কৰিছে। এতিয়া আমাৰ এই চাৰিগাঁও অঞ্চল বা আমাৰ এই বৃহত্তৰ অঞ্চলটো কেৱল সংস্কৃতিয়ে নহয়, ক্ৰীড়াৰ ক্ষেত্ৰতো অতি আগবঢ়া। আৰু গতিকে আমি ভাবোঁ যে পৰৱৰ্তী দিনবিলাকত যিদৰে গাঁৱে ভূঞে সিঁচৰতি ক্ৰীড়া প্ৰতিভাক আৱিষ্কাৰ কৰিবলৈ প্ৰতিটো সংস্থাৰ লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে প্ৰণালীবদ্ধ আঁচনি লৈছে। আজি খেল মহাৰণো যিদৰে আয়োজন কৰিছে, ঠিক সেইদৰে গাঁৱে ভূঞে সিঁচৰতি যিমানেই আমাৰ খেলপথাৰ আছে, সকলোবিলাকৰ উন্নয়নৰ বাবে ৰাইজক লগত লৈ কাম কৰিছে। আমি ভাবোঁ বাহনাই হওক, আমাৰ চাৰিগাঁৱৰ এই বৃহত্তৰ অঞ্চলটোত যিমান খেলপথাৰ আছে, অন্যান্য ক্লাব ঘৰ আছে ইত্যাদিকো পৰ্যায়ক্ৰমে প্ৰণালীবদ্ধভাৱে সহযোগ আগবঢ়াইছে। আমি স্থানীয় বাসিন্দা হিচাপে আগ্ৰহী। ধন্যবাদ। থেংক ইউ।